দুখীয়াক সহায় কৰিলে লাভ কৰিব 25,000 টকা আত্মসহায়ক গোটৰ 10,000 টকা সোমাই পৰিব একাউণ্টত ই শ্ৰম কাৰ্ড থাকিলে লাভ কৰিব 50,000 টকা নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ কেইবাটাও আঁচনি মই সবিস্তাৰে এটাকৈ জনাই আছো আজিৰ প্ৰথমটো খবৰ পথ দুৰ্ঘটনাত পতিত লোকক সহায় কৰিলে পাব পুৰস্কাৰ দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰিলে লাভ কৰিব 25,000 টকা পূৰ্বতে দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা ব্যক্তিক দিছিল 5,000 কোটি টকা বৰ্তমান 5 গুণলৈ বৃদ্ধি কৰি 25,000 দিয়া হ'ব পুৰস্কাৰ জীৱন ৰক্ষাৰ দৰে মূল্যৱান কাম কৰা ব্যক্তিক দিয়া হ'ব এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে পুৰস্কাৰ হিচাপে আপোনাক দিব 25,000 টকা পথ পৰিবহণ মন্ত্ৰী নীতিশ গাডকাৰীয়ে কৰিছে এই বৃহৎ ঘোষণা হয় যদি আপুনি দুখীয়া সহায় কৰে তেন্তে লাভ কৰিব 25,000 টকা পৰৱৰ্তী খবৰ ভোগালী বিহুৰ পিছতে হাজাৰ হাজাৰ মহিলাই পাব লাখপতি বাইদেউৰ ধন পনে পনে মহিলাৰ একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন প্ৰথমে 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় লাভ কৰিব 50,000 টকা মাত্ৰ এটা মাহৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰাৰ পিছতে একাউণ্টত সোমাব ধন হয় গোটৰ মহিলাসকলে ভাল কাম কৰিলে 1 লাখ টকালৈকে লাভ কৰিব হয় আত্মসহায়ক গোটৰ মহিলাসকলৰ টকা কিন্তু বিহুৰ পিছতে সোমাই পৰিব মই সবিস্তাৰে আপোনালোকক জনাই দিম টকা যেতিয়া ৰিলিজ কৰিব তাৰ যি লিষ্ট প্ৰকাশ কৰিব নিশ্চয় আপোনালোকক জনাই দিম এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব আজিৰ পৰৱৰ্তী খবৰ পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী ৰং মিস্ত্ৰীৰ লগতে জোকালীসকলৰ বাবে ভাল খবৰ আহি পৰিছে নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন প্ৰদানৰ বাবে মুকলি হল নিৰ্মাণ সখী পৰ্টেল হয় নতুনকৈ যেহেতু নিৰ্মাণ পৰ্টেল মুকলি হৈছে শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত গৈ আৰু কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদন তাৰ মই জনাই আছো আবেদনৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন আছে মই সবিস্তাৰে জনাই আছো কেনেকৈ আবেদন কৰিব শ্ৰমিকসকলে abocwww.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই শ্ৰম কাৰ্ড আধাৰ আৰু ই শ্ৰম সংযুক্ত কৰাৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন হয় অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFC এতিয়া জানক কেনেকৈ আবেদন কৰিব জানি লওক আবেদনৰ প্ৰক্ৰিয়াসমূহ চাই আহক 1 ওপেন এনি ওয়েব ব্ৰাউজাৰ আপুনি প্ৰথমত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰিব লাগিব 2 সাৰ্চ AVOCWWB অন গুগল আপুনি গুগল ব্ৰাউজাৰত AVOCWWB লিখি সাৰ্চ কৰিব লাগিব 3 ক্লিক অন আসাম বিল্ডিং এণ্ড আধাৰ কনষ্ট্ৰাকশ্যন ওয়াৰ্কাৰ্ছ ওয়েলফেয়াৰ আপুনি ওয়েবসাইটত ক্লিক কৰিব লাগিব 4 ক্লোজ দ্য এড আপোনাৰ এড আহিব আপুনি এডটো ক্লোজ কৰিব 5 ইউ ক্যান সি দ্য মেইন ড্যাশবোর্ড নিৰ্মাণ সখী তাৰপিছত আপুনি নিৰ্মাণ সখীৰ যেটো ড্যাশবোর্ড আপোনাৰ সন্মুখত খুল খাই যাব আপুনি ওয়েবসাইটটো লক্ষ্য কৰিব পাৰিব নম্বৰ 6 ক্লিক অন দ্য 3 লাইন অৰ মেনু বাৰ আপুনি 3 লাইনত আছে 3 লাইনত নাইবা মেনু বাৰত ক্লিক কৰিব লাগিব নম্বৰ 7 ফাইন্ড তাৰপিছত আপুনি ই সাৰ্ভিস ফাইন্ড ই সাৰ্ভিসত আপুনি ক্লিক কৰিব তাৰপিছত 8 ক্লিক অন নিউ ৰেজিষ্ট্ৰেশ্যন আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন পাব তাতে ক্লিক কৰিব লাগিব নম্বৰ 9 স্ক্ৰল ডাউন এণ্ড টচ ক্লিক হিয়াৰ টু এপ্লাই আপুনি স্ক্ৰল ডাউন কৰিব আৰু ক্লিক হিয়াৰ টু এপ্লাইত আপুনি টাচ কৰি দিব লাগিব নম্বৰ 10 এন্টাৰ ফোন নম্বৰ আপুনি ফোন নম্বৰ বুহাই দিব লাগিব নম্বৰ 11 ক্লিক অন চেক ৰেকৰ্ড আপুনি ক্লিক অন চেক ৰেকৰ্ডত ক্লিক কৰিব লাগিব নম্বৰ 12 সিলেক্ট ইউৰ এপ্লিকেশন নিউ ৰেজিষ্ট্ৰেশ্যন আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব নম্বৰ 13 কনফাৰ্মেশ্যনত আপুনি ইয়েস কৰিব লাগিব কনফাৰ্মেশ্যন আপুনি ইয়েস পাব ইয়েস ক্লিক কৰিব নম্বৰ 14 তাৰপিছত আপোনাৰ এখন নোটিফিকেশন আহিব আপুনি তাতে নো কৰি দিব লাগিব তাৰপিছত 15 ফিল আপ অনলাইন ফৰ্ম স্টেপ বাই স্টেপ আপুনি আপোনাৰ হেই সমূহ
ফিল আপ কৰিব লাগিব আপোনাৰ যি যাৱতীয় নথিপত্ৰ ষ্টেপ বাই ষ্টেপ আপুনি ফিল আপ কৰিব লাগিব সো এনেকৈ আপুনি ফিল আপ কৰি দিয়াৰ লগে লগে আপোনাৰ যি নিৰ্মাণ চকী পৰ্টেলত আপোনাৰ যি ই শ্ৰম কাৰ্ড আছে সেইটো ৰেজিষ্টাৰ হৈ যাব তাৰ পিছত আপুনি ই শ্ৰম কাৰ্ডৰ পৰ্টেলৰ জৰিয়তে আপুনি যি টকাই চৰকাৰৰ ফালৰ পৰা টকা লাভ কৰিব আশা কৰিম ভিডিওটো আপোনালোকৰ বাবে বহুত হেল্পফুল হৈছে যদি ভাবিছে ভিডিওটো হেল্পফুল তেনে ক্ষেত্ৰত ভিডিওটো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিও পাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব সো আজিলৈ মানে ধন্যবাদ।